নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। IOCL-ৰ BSc নাৰ্ছিঙৰ মেৰিট লিষ্টখন 29 জুলাই তাৰিখতে দিয়া কথা আছিল। তো এতিয়া আজি 30 আগষ্ট তাৰিখে প্ৰায় এমাহ হৈ গ'ল, কিন্তু ইয়াৰ এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ কৰা নাই। আপোনালোকে IOCL-ৰ ৱেবছাইটত আহিলে আপোনালোকে চাব পাৰে, ইয়াতে কোনো ধৰণৰ মেৰিট লিষ্টৰ কথা মেনশ্যন নাই। কিন্তু ইয়াৰে কিছুমান কেণ্ডিডেটৰ কাৰণে কিছুমান নটিচ আহিছে। তো এই নটিচবিলাক কি আহিছে বা কিনো নেক্সট ষ্টেপ, এই সকলোবিলাক আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু বহুতে মোক সুধিছিল যে একদিন ভিডিঅ' দিয়া নাছিলোঁ, তো কিয় দিয়া নাছিলোঁ। তো আমাৰ ক্লাছ ৰাতিপুৱা 9টাৰ পৰা 4টালৈকে থাকে। তো আহি কিনে এনেকৈ ভিডিঅ' বনাব পৰা নাযায়, ভাগৰুৱা হৈ যায়। তো তাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। কিবা নটিচ বা আপডেট দিলে চেনেলত দি দিবলৈ চেষ্টা কৰিম। আপোনালোকে হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। আৰু এই ভিডিঅ'টোৱে SSUHS-ৰ ছেকেণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্ট কেতিয়া দিব পাৰে সেইটো আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো IOCL BSc নাৰ্ছিঙৰ ৱেবছাইটত ইয়াৰে কথা মেনশ্যন নাই। তো ইয়াৰে যি সকল কেণ্ডিডেট চিলেক্ট হৈছে, তো তাৰে কিছুমানক মানে টেক্সট মেছেজ বা ইমেইলৰ জৰিয়তে তেওঁলোকে নটিচবিলাক পঠাই দিছে। তো তিনিটা প্ৰকাৰে সিহঁতে কাউন্সিলিঙত মাতিছে। তো ফাৰ্ষ্টটো টেক্সট মেছেজ, তো 2 নম্বৰটো ইমেইল, 3 নম্বৰটো কল। তো আপোনালোকৰ কোনোবা এটাও যদি ৰিচিভ হয়, তেনেহ'লে আপোনালোকে ইয়াৰে ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব পাৰিব। তো টেক্সট মেছেজটো চেক কৰি লওক। দিছ ইজ টু ইনফৰ্ম ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন ৰেফাৰেঞ্চ এডভাৰটাইজমেণ্ট নং CSRN to BSc Nursing is organized 9 AM on 3 ছেপ্টেম্বৰ তাৰিখ। তো 3 ছেপ্টেম্বৰ তাৰিখে IOCL-ৰ BSc নাৰ্ছিঙত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো আপোনালোকৰ IOCL-ত অনলাইন এপ্লাই কৰোঁতে যিটো ফোন নম্বৰ দিছিলে, সেইটো ফোন নম্বৰত টেক্সট মেছেজ আহিছে নে নাই চেক কৰিব। আৰু টেক্সট মেছেজটো এনেকৈ লিখা থাকিব CPIOC AOD। আৰু নেক্সট 2 নম্বৰটো আপোনালোকৰ 2 নম্বৰটো চেক কৰিব আপোনালোকৰ ইমেইল, যিটো ৰেজিষ্ট্ৰেশ্যন ইমেইল আছে। তো যিটো ইমেইল আপোনালোকে IOCL BSc নাৰ্ছিঙত এপ্লাই কৰোঁতে দিছিলে, সেই ইমেইলটো চেক কৰিব। তো ইমেইলত কেনেকৈ আহিছে সেইটো চেক কৰিম। তো ইমেইলত এনেকৈ আহিছে কল ফৰ ভেৰিফিকেশ্যন অফ ডকুমেণ্ট অন 3 ছেপ্টেম্বৰ 2024। তো ইমেইলত এনেকৈ আহিছে। প্ৰায় ইমেইলটো 5টা আৰু 6টা বজাত বুধবাৰত ৰিচিভ হৈছে। তো নেক্সট ইয়াতে আহিছে মেডাম, ৰেফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট নং CSRN BSCN 2024 ডেট 23/5/2024 ৰিগাৰ্ডিং এডমিশ্যন of BSc Nursing course first year for the season 2022-2024 at Assam Oil School to College of Nursing IOCL AOD Dibgoi Refinery. In this regard, you are hereby advised to report for the verification of document on 3 September তাৰিখ at 9 AM at LND Center. তো ইয়াতে যিবিলাক কেণ্ডিডেটৰ এনেকৈ ইমেইল ৰিচিভ হৈছে, তো সেইসকল কেণ্ডিডেটে 3 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 9টা বজাত ৰাতিপুৱা 9টা বজাৰ পৰা কাউন্সিলিং হ'ব। তো কাউন্সিলিঙৰ প্লেচটো হৈছে LND চেণ্টাৰ, তো নিয়াৰ মিউজিয়াম IOCL AOD ডিবগৈ। তো আপোনালোকে এইটো গুগলত বা গুগল মেপত চাৰ্চ কৰিলে পাই যাব। তো IOCL-ৰ ডিবগৈত গ'লে আপোনালোকে এই লোকেশ্যনটো পাব। বাকী ইমেইলটোৰ তলৰ ফালে কি কি ডকুমেণ্ট লৈ যাব লাগিব সেইটো লিখা আছে। তো ডকুমেণ্টখিনি আপোনালোকে চাই ল'ব। আৰু যদি বহুতৰে এই ইমেইলটো আৰু মেছেজটো ৰিচিভ হোৱা নাই, কাৰণ ইয়াতে চিট কেপাচিটি 30টা আছে। তো প্ৰায় 30 সংখ্যক মানুহৰ তাতে ইয়াৰে এই মেছেজটো গৈছে। তো যদি আপোনালোকৰ তাত এই মেছেজটো যোৱা নাই, তেনেহ'লে আপোনালোকে IOCL-ত চিলেক্ট হোৱা নাই। যদি এনেকুৱা মেছেজ গৈছে তেনেহ'লে চিলেক্ট হৈছে। তো এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে, তো ইয়াৰে নেক্সট 3 ছেপ্টেম্বৰৰ পাছত আৰু ইয়াৰে এনেকৈ কাৰোবাৰ তাত মেছেজ যাব পাৰে নেকি? তো আপোনালোকে জানে যে IOCL-ত মাত্ৰ 30টা চিট আছে। তো ইয়াৰে নেক্সট ছেকেণ্ডৰ কাৰণে চিলেক্ট হোৱাৰ সম্ভাৱনা নাই।
তো প্ৰথমতে যোনসকল কেণ্ডিডেট চিলেক্ট হ'ল তেওঁলোকক কংগ্ৰেচুলেশ্যনছ। তো যদি কিবা আপডেট আহে তেনেহ'লে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো এতিয়া SSUHSৰ BSc নাৰ্ছিঙৰ ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া দিয়াৰ সম্ভাৱনা আছে সেইটো চাওঁ। যদি আপোনালোকে B.Pharm, D.Pharm, GNM, BMLT, DMLTত এডমিশ্যন ল'ম বুলি ভাবি আছে তেনেহ'লে নেপেডছ গ্ৰুপ অফ ইনষ্টিটিউটখনত লৈ ল'ব পাৰে। তো ইয়াৰে ফিজ ষ্ট্ৰাকচাৰ এডমিশ্যন ল'বৰ কাৰণে ডিছপ্লেত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ব। তো SSUHSৰ BSc নাৰ্ছিঙৰ ছেকেণ্ড কাউন্সিলিঙৰ মেৰিট লিষ্টটো ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত দিয়াৰ সম্ভাৱনা আছে, কাৰণ SSUHSৰ কাউন্সিলিঙৰ প্ৰায় 10 দিনমানৰ ভিতৰতে ইয়াৰে মেৰিট লিষ্টটো প্ৰকাশ কৰে আৰু এডমিশ্যন নটিচটো দিয়ে। কিন্তু D.Pharmৰ ক্ষেত্ৰত প্ৰায় 17 ডেজ হৈ গ'ল, এতিয়ালৈকে ইয়াৰে এডমিশ্যন বা মেৰিট লিষ্ট প্ৰকাশ কৰা নাই। তো কিছুমান চাগে অসুবিধাৰ কাৰণে D.Pharm আৰু B.Pharmৰ এডমিশ্যন লিষ্ট দিয়া নাই। তো অতি সোনকালে D.Pharm আৰু B.Pharmৰ মেৰিট লিষ্টটো দি দিব। তো দি দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। আৰু SSUHSৰ BSc নাৰ্ছিঙৰ ছেপ্টেম্বৰৰ 10 তাৰিখমানৰ ভিতৰত ইয়াৰে ছেকেণ্ড কাউন্সিলিঙৰ এডমিশ্যনৰ লিষ্ট আহি যাব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যদি কিবা নতুন নটিচ বা আপডেট আহি যায় আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।